টু হাই এভৰিৱান আৰবি লগৰ আন এটা মহ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আহিছো পাণবাৰী দীপেশ্বৰ বৰদলৈ ঘৰলৈ আৰু তেখেতৰ মহটো দেখাবৰ কাৰণে আহিলো আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আহক ভিডিঅ'টো বেছি দেৰি নকৰো আৰম্ভ কৰি দিওঁ। দীপেশ্বৰ ডেকা যিহেতু এতিয়া ঘৰত নাই গতিকে মহটোকে অলপ ভিডিঅ' কৰি দেখুৱাই দিছো, আপোনালোকে চাই থাকিব ভিডিঅ'টো ভালদৰে। নাকিডাল আকৌ বান্ধিব নাজানো যে অকলকে মতা মানুহে গপচকে বান্ধি থৈ দিছে। চাহ পানী আমি দি থাকোঁ যে একো নকয়। আৰু এফালে এটা আছে পোৱালি। উঠাই দিম নেকি এবাৰ মদ লগত তুমি আহিবা আকৌ অলপ কম বকিবি হা। আৰু যিহেতু এতিয়া ঘৰতে খুঁটিত বান্ধি থৈছে গতিকে অলপ দেখাবৰ কাৰণে অসুবিধা, তথাপিও যিখিনি পাৰিছো দেখুৱাইছো। মহটো কিমান দিন হ'ল আপোনালোকৰ ঘৰত আছে? মহটো কিমান দিন ৰখা হ'ল? 7 মাহ মান হৈছে। এয়া দেখা পাইছে আমাৰ বাইদেউ আছে। বাইদেউ আপোনাৰ নামটো ক'বচোন, আপোনাৰ নামটো ক'বচোন। মোৰ নামটো সাবিত্ৰী ডেকা। এয়া সাবিত্ৰী ডেকা দেখা পাইছে। আৰু মহটো অনা কিমান দিন হৈছে? নহয়, মহটো অনা কিমান দিন হৈছে? 7 মাহ হৈছে। 7 মাহ হৈছে। ইয়াৰ আগতে আপোনালোকৰ মহ আছিলে? আগৰ পৰা আছে। আগৰ পৰা আছিলে। আৰু এই মহটো যুঁজাব নিয়ে? যুঁজাব নহয়, এবাৰ ৰাখি আছে ঘাঁহ পানী খুৱাই খুৱাই। হয় হয়, ঠিক আছে, ধন্যবাদ থাকিব। আৰু গাইছ মহটো এবাৰ আপোনালোকে লং ভিডিঅ' চাই লওক। পাণবাৰী মহ কালি দিনটো আছিলে মানুহটো আকৌ, আৰু মানে বহুত দিন দিয়া নাছিল মুছলমান গাঁৱৰ পৰা আহিছে কৰিবলৈ আৰু বহুত ভিডিঅ' বনাই লৈ গৈ আছে। আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ যিহেতু। আৰু ইফালে এটা পোৱালি। আৰু আজি ভিডিঅ'টো এইটোৱে আছিলে। আপোনালোকে চাই কেনেকুৱা পালে জনাব নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আহি আছো এটা নতুন ধামাকা ভিডিঅ'তে, চাই থাকিব আৰবি ব্লগ।